সমিতি যিখনে আমাৰ টিকটৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে সেইখনৰ বৈঠক আবেলি সময়ত হ'ব আৰু সভাপতি আৰু দলপতিক সেই বৈঠকত উপস্থিত হ'বলৈ নিমন্ত্ৰণ জনোৱা হৈছে। আজি মই গৈ আছোঁ। আমিতো প্ৰথমতে বিৰোধী ঐক্য মঞ্চ বুলি আমাৰ সভাপতি ডাঙৰে অসমৰ বিৰোধী দলসমূহ একত্ৰিত কৰিবলৈ এটা প্ৰয়াস কৰিলে। তাৰপিছত দুটামান দলে নিজাববীয়াকৈ আমাৰ সিদ্ধান্ত যেতিয়ালৈকে আমি চূড়ান্ত ল'বই পৰা নাই সেইখিনি সময়তে প্ৰাৰ্থী ঘোষণা কৰিলে। এতিয়াও মই আশাবাদী যে যিসকলে প্ৰাৰ্থী ঘোষণা কৰিলে সেইসকলৰ লগত আমাৰ দলৰ উচ্চ পৰ্যায়ৰ নেতাসকলে আলোচনা কৰি এটা বুজাপৰালৈ আনিব পাৰিব বুলি মই আশাবাদী। আৰু যদিহে এই আলোচনা সফল নহয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। কিন্তু অসম জাতীয় পৰিষদ, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, CPM তেখেতসকলে বা CPI তেখেতসকলে তেওঁলোকৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়াব বিচাৰে। আৰু এই কোনে ক'ত খেলিব এই গোটেই কথাখিনি সৰ্বভাৰতীয় প্ৰেক্ষাপটত সিদ্ধান্ত ল'বলৈ এখন নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অন্য সহযোগী দলৰ অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ অন্য দলৰ সৈতে এখন কৰ্ণধাৰ সমিতি গঠন কৰিছিল। এই কৰ্ণধাৰ সমিতিয়ে বিভিন্ন দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল'ব আৰু আমি যদি আমাৰ ইয়াতে বুজাপৰা কৰিব লগা হয় কৰিব লাগিব। আৰু যদি কৰিব নালাগে তেতিয়াহ'লে আমাৰ ফালৰ পৰাই আমি নিশ্চিতভাৱে প্ৰাৰ্থিত্ববিলাক ঘোষণা কৰিব আমাৰ দলে। কাৰণ দলে 14খন আসন কৈছিল, কিন্তু যিহেতু আঞ্চলিক দল হিচাপে অসম জাতীয় পৰিষদ আছে তেখেতসকলৰ কথাটো দিল্লীলৈ নাযাবও পাৰে। আমাৰ সভাপতি মহোদয় আৰু তেওঁলোকৰ সভাপতি এইসকলে যিটো আলোচনা কৰিছে যদি দিল্লীয়েও সেইটোত চিলমোহৰ মাৰে সহমত কৰে তেতিয়াহ'লে সেইটোৰ কাৰণে সৰ্বভাৰতীয় আসন বুজাপৰাৰ কৰ্ণধাৰ সমিতিৰ কোনো প্ৰয়োজন নহয়। সমিতি যিখনে আমাৰ টিকটৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে সেইখনৰ বৈঠক আবেলি সময়ত হ'ব আৰু সভাপতি আৰু দলপতিক সেই বৈঠকত উপস্থিত হ'বলৈ নিমন্ত্ৰণ জনোৱা হৈছে। আজি মই গৈ আছোঁ। আমিতো প্ৰথমতে বিৰোধী ঐক্য মঞ্চ বুলি আমাৰ সভাপতি ডাঙৰে অসমৰ বিৰোধী দলসমূহ একত্ৰিত কৰিবলৈ এটা প্ৰয়াস কৰিলে। তাৰপিছত দুটামান দলে নিজাববীয়াকৈ আমাৰ সিদ্ধান্ত যেতিয়ালৈকে আমি চূড়ান্ত ল'বই পৰা নাই সেইখিনি সময়তে প্ৰাৰ্থী ঘোষণা কৰিলে। এতিয়াও মই আশাবাদী যে যিসকলে প্ৰাৰ্থী ঘোষণা কৰিলে সেইসকলৰ লগত আমাৰ দলৰ উচ্চ পৰ্যায়ৰ নেতাসকলে আলোচনা কৰি এটা বুজাপৰালৈ আনিব পাৰিব বুলি মই আশাবাদী। আৰু যদিহে এই আলোচনা সফল নহয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। কিন্তু অসম জাতীয় পৰিষদ, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, CPM তেখেতসকলে বা CPI তেখেতসকলে তেওঁলোকৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়াব বিচাৰে। আৰু এই কোনে ক'ত খেলিব এই গোটেই কথাখিনি সৰ্বভাৰতীয় প্ৰেক্ষাপটত সিদ্ধান্ত ল'বলৈ এখন নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অন্য সহযোগী দলৰ অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ অন্য দলৰ সৈতে এখন কৰ্ণধাৰ সমিতি গঠন কৰিছিল। এই কৰ্ণধাৰ সমিতিয়ে বিভিন্ন দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল'ব আৰু আমি যদি আমাৰ ইয়াতে বুজাপৰা কৰিব লগা হয় কৰিব লাগিব। আৰু যদি কৰিব নালাগে তেতিয়াহ'লে আমাৰ ফালৰ পৰাই আমি নিশ্চিতভাৱে প্ৰাৰ্থিত্ববিলাক ঘোষণা কৰিব আমাৰ দলে। কাৰণ দলে 14খন আসন কৈছিল, কিন্তু যিহেতু আঞ্চলিক দল হিচাপে অসম জাতীয় পৰিষদ আছে তেখেতসকলৰ কথাটো দিল্লীলৈ নাযাবও পাৰে। আমাৰ সভাপতি মহোদয় আৰু তেওঁলোকৰ সভাপতি এইসকলে যিটো আলোচনা কৰিছে যদি দিল্লীয়েও সেইটোত চিলমোহৰ মাৰে সহমত কৰে তেতিয়াহ'লে সেইটোৰ কাৰণে সৰ্বভাৰতীয় আসন বুজাপৰাৰ কৰ্ণধাৰ সমিতিৰ কোনো প্ৰয়োজন নহয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।